এইবাৰ তেনেকুৱা একো নহয় আৰু আমি তাইকতো জোৰ কৰা নাই তাইৰ ব্যক্তিগত মতামতক আমি স্বাধীনতা দিছোঁ গতিকে মই ভাবোঁ এই ক্ষেত্ৰত তাইৰ সন্মতি আছে মমিতো পাগল হৈছে নেকি মই পাগল হৈছোঁ সৰুৰে পৰা তোক ভাল পাতে যদি মোৰ পাগলামি তেতিয়া মই পাগল হৈছোঁ তই এইবোৰ নাই এনেকৈ বহি দেখিলে নহ'ব আমি কিবা এটা কৰিব লাগিব তই মাত্ৰ মোৰ লগ নেৰিবি দেই নয়ন যিদিনাখন পলাই গৈছিল সিদিনাখন এই অনন্তই তাহাঁতৰ চোতালত কম লম্ফজোপৰ কথা কৈছিল নে আপোনালোকৰ নিশ্চয় মনত আছে আৰু বা ইমান দৌৰা দৌৰিকৈ ক'লে যাওঁ মা দেখাটো দিব পাৰ ইমান বেয়া পালিনে নাই মোৰ অলপ কাম আছে দেৰি হৈছে সেইকাৰণে কলমণ্ডাকে গৈ আছোঁ আপুনি মতামত শুনাই নেকি অলপ দেৰি হ'লেও একো নহয় দে মই গম পাইছোঁ বাৰু তই জনমনস্ক হৈ গৈ আছোঁ মানুহৰ চিন্তা ভাৱনা বেছি হ'লে এনেকুৱা হয়েই আৰু কিবা চিন্তা নহ'ব বাৰু মই সকলো গম পাওঁ দে কি গম পায় আপুনি কওকচোন কি গম পায় নহয় মানে এইটো মনৰ অৱস্থাটো গম পাওঁ সেইটোৱে কৈছোঁ আৰু আপোন ছোৱালীজনী বিয়া কথা উলিয়ালে অঞ্চলটো বেয়া হ'বই আমিও এইবোৰ সময় পাৰ কৰি আহিছোঁ নহয় নয়নক দেখিলে বেয়াই লাগে আৰু এটা কথাও যদি নয়নৰ বিষয়ে বেয়াকৈ উলিয়াই নকয় তইচোন মোক চিধাই গাত ধৰিলি সাধাৰণ কথা এটাৰ কাৰণে তোতকৈ বয়সত ডাঙৰ মানুহজনক তই গাত ধৰি দিলি সেই বিধৱাজনীৰ কাৰণে সাধাৰণ কথা এটা তই মোক এনেকুৱা ব্যৱহাৰ কৰিলি ন সকলো কথা গাঁৱত লগাই আছোঁ চাই থাক এই যি কৰে কৰক আপুনি যি কৰিলেও মোৰ একোডাল নহয় আৰু আপোনাৰ বিষয়েও মই ভালকৈ জনা আছে সৰু কথা ক'ত লগাই ফুৰে মই গম পাওঁ গাঁৱৰ মানুহৰ বদনাম গাই ফুৰে মানুহজন যে আপুনিয়ে মই জানো আৰু এইবোৰ কথা যদি মই গাঁৱত ক'ব লগা হয় আপোনাৰ চৰিত্ৰৰ কথাও সকলোৱে জানিব এনেও গাঁৱৰ মানুহে আপোনাক নীলাজ বুলিয়ে জানে মই নীলাজ কোন নীলাজ মানুহেৰে গাঁও ভৰি আছে মই জানো এইখন গাঁৱতে দুয়োফালে চলাই আছে কি অৰ্থ নাইকিয়া কথাবোৰ কৈ আছে জানো দে মানুহ নথকা সুবিধা লৈ পেলাই যে তই মমিৰ ঘৰত সোমাই থাক মই নিজ চকুৰে দেখিছোঁ চুপ আৰু যদি আপোনাক তই বুলি কৈ বুকুত ধৰিব নালাগে তেনেহ'লে সোনকালে ইয়াৰ পৰা যাওক আত্মসন্মান বোলা বস্তু এটা কিন্তু মোৰো আছে দেই দীপক সময়ত গম পাম কি হ'ল অথনিৰ পৰা মনে মনে বহি আছা যে কিবা ক'বা নেকি মই দীপৰ কথাহে ভাবি আছোঁ ল'ৰাটোৱে মনত বা কি লৈ ফুৰিছে সি মুখেৰে যিমানেই নকওক মনত কিন্তু সি বেলেগ কিবাহে ভাবি আছে চাওকচোন অথনিয়ে ওলাই গ'ল এতিয়ালৈকে ঘৰ আহি পোৱা নাই ক'ত বা গ'ল তাৰ কথা ইমান চিন্তা কৰি নাথাকিবা নিজে নিজে আহিব গৈছে চাগে ক'ৰবালৈ ওলাই যাওক দিয়া মনটো অলপ ভাল লাগিব তাৰ ওলাই গৈছে ঠিকে আছে কিন্তু খঙৰ ভমকত ক'ত কি কৰি দিয়ে একো ঠিক নাই মনত চিন্তা বেদনালৈ ঘূৰি ফুৰা মানুহক বিশ্বাস কৰিবলৈ টান এইবোৰ কথা তুমিয়ে তাক বুজাব লাগিব সি মোৰ কথা নুশুনেও গুৰুত্বও নিদিয়ে সি নিজৰ মুখেৰে বিয়াৰ কথা স্বীকাৰ কৰিছে যেতিয়া মমিহঁতৰ ঘৰখনেও দাগা ধৰি ল'ব মাত্ৰ এই নয়নহঁতৰ ঘৰৰ ফালে তাক অহা যোৱাটো অলপ কমাবলৈ ক'ব সিনো ক'ত সেইফালে যোৱা দেখিলে এই বদনামী হোৱাৰ পাছত সিচোন সেইফালে যাবলৈকে এৰিছে মানুহৰে মিছা কথাবোৰ শুনি শুনি আপুনি এই অৰ্থ নাইকিয়া কথাবোৰ বিশ্বাস কৰিব ধৰিছে হ'ব দিয়া তুমি বজাৰৰ মোনাটো লৈ আহাচোন বা পটককৈ বজাৰৰ পৰা যোৱা দীপকে যদি খঙৰ ভমকত নয়নৰ লগতে কিবা কৰি পেলাই তেতিয়া কি হ'ব গাঁওখনৰ আগত মই কেনেকৈ মুখ উলিয়াম ইয়াক মই চকু দিব লাগিব এতিয়াৰ পৰা ঐ দীপক ক'ৰ পৰা আহিলা মই এনেই ৰাস্তাইদি খোজকাঢ়িবলৈ আহিছিলোঁ আপুনি ক'লে যায় মই নীলাক লগ কৰি আহিলোঁ কি হ'ল তোমাক ইমান চিন্তাত থকা যেন লাগিছে যে একো ডাঙৰ ঘটনা হোৱা নাইতো ইমান খঙত থকা যেন লাগিছে যে নাই এনেই ৰাস্তাত মানুহ এজনৰ লগত অলপ কথা কটি
অলপ বেছিয়ে বেয়াকৈ ব্যৱহাৰ কৰি পালোঁ সেয়ে কিন্তু কোন মানুহ মানে কাৰ লগত তুমি কাজিয়া কৰিলা এই আমাৰ গাঁৱৰে পবিত্ৰ বুলি কয় তাৰ গাঁৱত উৎপাতটো অলপ বেছিয়ে বাঢ়িছে একেবাৰে কুৰচুতীয়া মানুহ গম পাইছেনে আৰু তেনেকুৱা মানুহৰ পৰা আপুনিও অলপ বাচি থাকিব মই তোমাৰ মনৰ কথাবোৰ বুজি পাইছোঁ কিন্তু এনেকুৱা যিকোনো সিদ্ধান্ত লোৱাৰ আগত অলপ ভাবি চাবা তোমাৰ ঘৰখনৰ বৰ্তমান পৰিস্থিতি কি হৈছে দেখিছে নহয় গতিকে পৰিস্থিতি অলপ ঠিক নোহোৱালৈকে অন্ততঃ নিজক অলপ শান্ত ৰাখা মই বুজি পাইছোঁ কিন্তু নিজক আৰু কিমান চম্ভালিম ঘৰখনৰ পৰিৱেশ অশান্তি নহওক বুলিয়ে মোৰ নিজৰ ইচ্ছা নাথাকিলেও মই মমীৰ লগত বিয়াখনত বহিবলৈ বাধ্য কিন্তু মানুহে এনেকৈ বদনাম উলিয়াই থাকিলে মোৰ অশান্তি লাগে সকলো এৰি যেন ক'বালৈ একেবাৰে গুচিয়ে যাম কল্যাণ চব ঠিক হৈ যাব মই আছোঁ ন তোমাৰ লগত টেনশ্যন নল'ব ব'লা মানুহৰ ভালপোৱাবোৰ স্থায়ী হৈ নাথাকে নেকি বাৰু আৰু যদি থাকে মানুহে মানুহক কিয় গুৰুত্ব নিদিয়ে অলপ কথা পাতিবলৈ মন গ'লেও কিয় কোনেও সঁহাৰি নিদিয়ে দীপ্তাৰো তেনেকুৱাই হৈছে চাগে মইতো কাকো জোৰ কৰা নাই সি সন্মতি দিয়াৰ কাৰণেহে মই সিদ্ধান্ত লৈছোঁ মোৰোতো মন যায় তাৰ লগত অলপ মনৰ কথা পাতিবলৈ তাৰ লগত অলপ ফুৰিব যাবলৈ গাত ধৰি জোৰকৈ সাৱটি ল'বলৈ কিন্তু সিচোন মোক এইবোৰ কৰিলে বেয়াহে পায় তেতিয়াচোন হাতত ধৰোঁতে সি মোক গালিহে পাৰিলে সি চাগে নয়নবাক মনৰ পৰা এতিয়াও আঁতৰাব পৰা নাই সেইকাৰণেও হ'ব পাৰে নয়নবাৰ এতিয়া বিয়া হ'ব নয়নবাৰ বিষয়ে ইমানখিনি জানিও যে তাইক এতিয়ালৈকে এৰিব পৰা নাই কিয় যদি মোৰ লগত সি মিছাকে অথনিৰে পৰা তই ঘৰত নাই যে ক'লৈ গৈছিলি মমীহঁতৰ ঘৰলৈ গৈছিলোঁ তাইৰো মনটো ভাল নাই সেইকাৰণে খবৰ এটা লৈ আহিলোঁ চা নীলা তই এনেকৈ নোকোৱা নেমেলাকৈ ঘৰৰ পৰা ওলাই নাযাবিচোন দেখিছই দেখোন ঘৰৰ মানুহবোৰৰ মানসিক অৱস্থা কি হৈ আছে এইকেইদিন তই নিজেও দায়িত্ব ল'বলৈ শিক তই এতিয়া সৰু ছোৱালী হৈ থকা নাই নহয় ময়ো গম পাওঁ কিন্তু মই মমীৰ খবৰ এটা ল'বলৈহে গৈছিলোঁ মোৰতো চিন্তাই হৈছে কি হৈছে মমী তাইৰ গা বেয়া নেকি মমীৰ বিয়াৰ খবৰ ওলাইছে ময়ো আনৰ মুখত শুনিহে সিহঁতৰ ঘৰলৈ খবৰ ল'বলৈ গৈছিলোঁ আৰে বিয়াৰ কথা ওলাইছে ভালহে পাব লাগে তাতে আৰু তোৰ চিন্তাৰ বিষয় কি হ'ল তোৰ লগৰজনী নাইকিয়া হ'বৰ কাৰণে চাগে ন তেনেকুৱা একো কাৰণ নহয় দৰাজন ক'ৰ তই জানিব নোখোজ দৰাজন ক'ৰনো হয় দীপ্তা কি হ'ল হঠাৎ এনেকৈ ৰৈ দিলে যে কিবা হ'ল নেকি দীপৰ বাৰু মোৰ প্ৰতি ভাল পোৱা আগৰ দৰেই আছে নেকি আকাশৰ তৰা মন আকাশৰ তৰা মই জানো তোৰ এই বিষয়ে ক'বলৈ একোৱেই নাই মোৰ মনটোত যিমান বেয়া লাগিছে
তোৰ চাগে তাতোতকৈ বহুত বেছি বেয়া লাগিছে। নয়নবা, মই জানো দীপদাৰ প্ৰতি তোৰ মনত কি আছে। তই মাত্ৰ দেখুৱাই দিবলৈ নোখোজ। শেষবাৰৰ বাবে এবাৰ হ'লেও দীপদাৰ কথা ভাবিছা। দীপদাৰ মনৰ অৱস্থাৰ কথা এবাৰ হ'লেও ভাবিছা নয়নবা। দীপক, তুমি এইবোৰ চিন্তা কৰি থকা বাদ দিয়া বুজিছা। ভালকৈ সিদ্ধান্তবোৰ লোৱা, চাবা টাইমত চব ঠিক হৈ যাব। কি হ'ল কথাত এনেকৈ ৰৈ দিলে যে কিবা হ'ল নেকি? নাই নাই, মই মানে কথা এটা পাহৰিছিলোঁ। মোৰ এঠাইত সোমাবলগীয়া আছে বুজিছা। হঠাৎ মনত পৰি গ'ল, মই গুৱাহাটী। ঠিক আছে দিয়ক, নহ'লে ময়ো ঘৰলৈকে যাওঁ। মোৰ মনটো বৰ ভাল লাগি থকা। সেই তোমাৰো মনটো বেয়া লাগি আছে। আমি দুয়ো যাওঁ। দীপক ব'লা। মই যাওঁ জানো? ব'লাচোন ব'লা, ভাতত কিবা খাই ল'ম। ঠিক আছে বোলো। দীপৰ বাৰু মোৰ প্ৰতি ভাল পোৱা আগৰ দৰেই আছে নেকি? নথকা হ'লেতো মোৰ লগত ইমানবোৰ ঘটনা হৈ যোৱাৰ পিছতো সি মোৰ লগ এৰা নাই। তাৰ সেই সৰল মনৰ ভাল পোৱাবোৰ মোৰ প্ৰতি এতিয়াও আছে। কিন্তু মই কি কৰিব পাৰোঁ? ঘৰখনৰ সন্মানক গুৰুত্ব দিওঁ নে এই অনুভূতিখিনিক গুৰুত্ব দিওঁ? দিবাকৰ দাহঁতে জানো মোক মানি ল'ব? মোৰ দৰে বিধৱা এজনীক বিয়া কৰোৱা বুলি দীপকক গাঁৱৰ মানুহে নাহাঁহিবনে? আৰু পাহিৰ ভৱিষ্যতত যদি এই দাগবোৰ থাকি যায় তেতিয়া? নয়ন, অ' মামী, তোক পাহিয়ে বিচাৰি আছে। আৰু তইনো ইয়াতে অকলে অকলে কি কৰি আছ? যা আকৌ তাইৰ ওচৰলৈ। তাকেইতো, আমাৰ ইয়াত চহৰলৈ যোৱা গাড়ী পাবলৈ বৰ সমস্যা। পাছবেলা হ'লে বহুত দিগদাৰী হয়। মইতো গাড়ী পাম বুলি ভাবিছিলোঁ। এতিয়া চাওক, ইমানটো দেৰিও হোৱা নাই। এতিয়া যদি বেলিটো ডুব যায় নহয়, ডাঙৰ কথা হ'ব মানে। আপুনি মানে একেবাৰে গুৱাহাটীলৈকে যাম বুলি ভাবিছে? হয়। আমাৰ ইয়াত গুৱাহাটীলৈ যাবলৈ হ'লে 2 বজাৰ পাছতে গাড়ী শেষ। আহিলে থাকিবই লাগিব, নহ'লে ৰাতিপুৱা আহি দুপৰীয়া উভতি যাবই লাগিব। বুজিছোঁ দিয়ক, এইবাৰৰ পৰা তেনেকুৱা ভুল মই কেতিয়াও নকৰোঁ। আপুনি অকণমান ৰৈ দিয়ক, কিবা এটা ব্যৱস্থা কৰিব লাগিব। আপুনি নিজেই সুধি লওক আকৌ। আলহী নতুন নতুন আছোঁ, মানে আগে পিছে ইয়াত দেখা নাই নহয়। নাই, নমস্কাৰ। নমস্কাৰ। মই হীৰক, এই গুৱাহাটীৰ পৰা আহিছিলোঁ। এই গাড়ীৰ কাৰণে ইয়াত ৰৈ আছিলোঁ। হয় নেকি? হয়। ইয়াততো গাড়ী পোৱা চান্সটো কম, তাকো গুৱাহাটীলৈ। পিছে কি কামতনো আহিছিলে? ইমান দেৰিকৈ উভতিব লগা হ'ল যে? মানে সোধা কাৰণে বেয়া নাপাব দেই। নাই নাই, বেয়া আকৌ কেলে পাম? মই মানে মোৰ ডকুমেণ্টাৰী প্ৰজেক্ট এটাৰ কাৰণে ইয়ালৈ আহিলোঁ। কামত লাগি থাকোঁতে দেৰি হৈ গ'ল। আচ্ছা, মই এটা কথা এটা সুধিব বিচাৰিছিলোঁ। মানে ইয়াত ৰাতি থকাৰ কাৰণে কিবা থকা মেলাৰ ব্যৱস্থাটো? তেনেকুৱা ব্যৱস্থা নাই বাৰু। নাই নহয়, আছিল। পুৰণি ঘৰ এটা আছিল, কিন্তু এতিয়া সেইটোত আকৌ মানুহ থাকিব পৰা অৱস্থাত নাই।
ব্যৱস্থা এটা কৰিব পাৰি। কি ব্যৱস্থা কওকচোন। আপুনি আজি এই ইয়াৰে গাঁৱৰ কাৰোবাৰ ঘৰত থাকি দিয়ক, কাইলৈ পুৱাই গুচি যাব। আৰু আপোনাক দেখিতো ইমান বেয়া মানুহ যেন নালাগে, তেনেহ'লে আমাৰ বৰ ঘৰতে পাৰি না। এই তই আজি এক লৈ যা, এই মানুহজন এতিয়া ক'লৈ যাব? ৰাতিটো তোৰ ঘৰতে থাকি পেলাই পুৱাই গুচি যাব দে না। হেৰি নহয়, আমাৰ আকৌ ইয়ালৈ আলহী আহিলে একেবাৰে থাকিয়ে যায়, যাবলৈকে মন নকৰে। কিয়? এই দীপকৰ লগৰ এজেঞ্চি মালিকজন আহিলেতো সি নাযায়, ইয়াতে থাকিয়ে যায়। আৰু গুৱাহাটীৰ পৰা অহা এজেঞ্চিৰ মালিক কি হ'ল আপোনাৰ? কি ভাবি আছে? উঠনিৰ পৰা মন কৰি আছোঁ, মানুহজন কিবা হঠাৎ চেঞ্জ হৈ গ'ল। নাই, তেনেকুৱা বিশেষ কোনো কাৰণ নাই। অকণমান কিবা এটা পাহৰি গৈছিলোঁ, তাকে মনত পেলাবলৈ চেষ্টা কৰি আছোঁ। দীপক, আমি ঘৰলৈ আজি অলপ লাহেকৈ যাম নেকি? মানে মোৰ কিবা এটা অশান্তি লাগি আছে। আপোনাৰ আকৌ হঠাৎ কি অশান্তি লাগিলে? গা বেয়া হৈছে নেকি আপোনাৰ? গা বেয়া হোৱা নাই ৰ'বা, মই আচলতে এটা কথাহে ভাবিছোঁ। কি কথা? দীপক, মই যিমান পাৰোঁ সোনকালে নীলাক নিজৰ কৰি ল'ব বিচাৰোঁ। এনেকুৱা আৰু লুকাই চুৰকৈ কিমান দিন লগ কৰিম। যিমান সোনকালে পাৰোঁ মই আমাৰ সম্বন্ধটোৰ কথা দেউতাকৰ আগত ক'ব বিচাৰোঁ। দীপক, মই তোমাৰ পৰা সহায় বিচাৰিছোঁ। এই ক্ষেত্ৰত মোৰ কোনো আপত্তি নাই, কিন্তু সিহঁতৰ ঘৰত চলি থকা বৰ্তমান অৱস্থাটো চাই এই মুহূৰ্তত কথাবোৰ পাতিবলৈ ভাল নহ'ব নেকি? অন্ততঃ নয়নৰ বিয়াখন হৈ নোযোৱালৈকে। সেইকাৰণেতো নয়নৰ বিয়া মই তোমাৰ লগত হোৱাটো বিচাৰিছোঁ। এতিয়াও সময় আছে, তুমি ভালকৈ চিন্তা কৰা। লাগিলে তোমাক সহায় কৰিব পৰাকৈ মই সকলো ক্ষেত্ৰতে আছোঁ। বিশ্বাস ৰখা মোৰ ওপৰত। নীলাক মই এইটো অৱস্থাত চাই থাকিব নোৱাৰোঁ। খুব সোনকালে তাইক মই নিজৰ কৰি লওঁ, নহ'লে এই হিৰকে কি কৰি দিয়ে তাৰ একো ঠিক নাই। কি ভাবি আছে? নাই, একো ভবা নাই। চিন্তা হৈছে নেকি? একো চিন্তা হোৱা নাই। তাৰমানে আপোনালোকৰ গাঁওখন ধুনীয়া যে, তাকে মই চাই চাই ভাবি আছোঁ যে ইমান ধুনীয়া কেনেকৈ হ'ব পাৰে। আমাক কোৱা নাই জানো? আপোনাৰ দৰে এজন ইয়ালৈ আহিলে নহয়, এই যাবই নোখোজে, নিজৰ গাঁৱৰ দৰে ঘূৰি ফুৰে। এজেঞ্চিৰ মালিক যদি অকণো ভেম নাই, একেবাৰে সহজ সৰল, মানুহৰ লগত একেবাৰে মিলি থাকিব পাৰে। আপোনাৰ নিচিনাই। হয় নেকি? আচ্ছা, তেওঁৰ নামটো কি বুলি ক'লে? মানে মই তেখেতক চিনি পাবও পাৰোঁ যে, সেইকাৰণে সুধিলোঁ। সঠিককৈ নামটো বাৰু পাহৰিলোঁ, কিন্তু উপাধিটো মনত আছে। শইকীয়া লিখে। শইকীয়া? কেনেবাকৈ মই যিটো বিচাৰি আছোঁ সেইটোৱে নহয়তো। কিবা কাৰণত যদি সুৰজ হয়, কি ঠিক ইয়াত যে সি 2 নম্বৰী কাম নকৰিব একো বিশ্বাস নাই। ভালেই হ'ল, যেনেকৈ নহওক ৰাতিটো থাকি কাইলৈ ইয়াক বিচাৰি ওলোৱাৰ কিবা এটা ব্যৱস্থা কৰিবই লাগিব। যদি এই শইকীয়া উপাধিৰ মানুহটো যদি ইয়েই হয়, পাহতে ধুনুকা হাঁহিবোৰ ৰূপোৱালী জোনাকীতে কি হলে আজি আবুৰ বৈ বৈ যায় সময়ৰে ঢৌত মন কাগজৰ এখন ডিঙা আবেগতে উশাহেও বিচাৰিছে ঠিকনা হৃদয় জুৰুৱা কবিতাৰে